খনিকৰ পুথি গোলাঘাট জিলাৰ দেৰগাঁৱৰ অন্তৰ্গত মিছামৰা মৌজাৰ খনিক গাঁৱত সংৰক্ষিত এখন পুথি। এইখন পুথি মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ আৰু শ্ৰী শ্ৰী মাধৱদেৱৰ দ্বাৰা ৰচিত কীৰ্তন ঘোষা আৰু নামঘোষা নামৰ দুখন সাঁচিপতীয়া পুথিৰ সমষ্টি। এই পুথিখন প্ৰায় 250 বছৰ পুৰণি। লোকবিশ্বাস মতে পুথিখনত বিভিন্ন আধ্যাত্মিকতাৰ অলিক শক্তি জড়িত হৈ আছে। খনিকৰ পুথি মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ দ্বাৰা ৰচিত কীৰ্তন আৰু শ্ৰী শ্ৰী মাধৱদেৱৰ নামঘোষা নামৰ দুখন সাঁচিপতীয়া পুথিৰ সমষ্টি। খনিকৰ পুথিখনৰ সাঁচিপাতত প্ৰাচীন অসমীয়া লিপিৰে লিখা। এইখন পুথি দুখন আৱিষ্কাৰ হোৱাৰ সময়ৰ পৰা একেলেগ কৰি এটা কাঠৰ বাকচৰ ভিতৰত ৰখা হৈছে। কথিত আছে যে মানৰ অসম আক্ৰমণৰ সময়ত 1819 আৰু 1821 খনিকৰ গাঁও নিৰ্বাসী নৰহৰি বৰবৰুৱা বংশৰ মণি বৰুৱা নামৰ ব্যক্তি এজনে এই পুথিসমূহ উদ্ধাৰ কৰিছিল। সেই সময়ত মানৰ অত্যাচাৰত গাঁৱৰ অধিকাংশ লোকে হাবিয়ে বননিয়ে পলাই ফুৰিছিল যদিও মণি বৰুৱাই বাৰ্ধক্যৰ বাবে ঘৰ এৰি যাব পৰা নাছিল। এসময়ত মানে গাঁৱৰ সকলোৰে ঘৰৰ সম্পত্তিসমূহ লুট কৰি লৈ যায় আৰু কিবা কাৰণত মণি বৰুৱাৰ ঘৰৰ পুখুৰী পাৰত এটা টোপোলা এৰি থৈ যায়। তাৰ পিছতেই বৰুৱাই টোপোলাটো খুলি তাত কীৰ্তন, দৰ্শন, নামঘোষা আৰু ভক্তি ৰত্নাৱলী নামেৰে 4খন মহাপুৰুষীয়া সাঁচিপাতৰ পুথি উদ্ধাৰ কৰে। কিছুদিনৰ পিছত তেওঁ ইয়াৰে 10খন নিজৰ গাঁৱৰ নামঘৰলৈ আৰু ভক্তি ৰত্নাৱলী কাষৰ হালোৱা গাঁৱৰ নামঘৰলৈ আগবঢ়ায়। বাকী ৰোৱা কীৰ্তন আৰু নামঘোষা পুথি দুখন নিজৰ ঘৰতে সংৰক্ষণ কৰি ৰাখে। পুথিখন ৰাখিবলৈ সেই সময়ত স্থানীয় লীলাৰাম বৰুৱাই 2টি কাঠৰ বাকচ তৈয়াৰী কৰি দিয়ে। মণি বৰুৱা মৃত্যুৰ পিছত বংশানুক্ৰমে তেখেতৰ পৰিয়ালে পুথি দুখন সংৰক্ষণৰ দায়িত্ব লয়।